আপুনি ঘৰতে থাকি স্বাৱলম্বী হ'ব বিচাৰে নেকি? আপুনি ঘৰতে বহি এটা ভাল ইনকম জেনেৰেট কৰিব বিচাৰে নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। আৰু আজি মই আপোনালোকক দেখাব গৈ আছোঁ সেইটো বিজনেছ আইডিয়া, যিটো বিজনেছ আইডিয়াত আপুনি ঘৰত থাকি ভাল এটা ইনকম জেনেৰেট কৰিব পাৰিব, ডেইলি বেচিছে ইনকম জেনেৰেট কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ভালদৰে যাতে কামবিলাক কৰি ভাল এটা ইনকম কৰিব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই এটা বস্তা দেখাই দিব বিচাৰিছোঁ। এই বস্তাটোত আছে কি? ঠিক আছে, এই বস্তাটো মই আনি থৈছোঁ সেই বস্তুটোৰ বাবে, যিহেতু মোৰ ফাৰ্মত মই সোমোৱালোঁ নতুনকৈ হাঁহ, আৰু আপোনালোকক দেখাইছিলোঁ আজি ডে কিমান সেইখিনি দেখাই আছোঁ ফাৰ্মত গৈ। আৰু এই বস্তাটোত আছে ভুচি। ঠিক আছে, এই বস্তাটোত আছে ভুচি, আৰু খুলিব লাগিব। আৰু এতিয়া খুলি নাথাকোঁ, ভুচি মানে আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। ভুচিটো আছে ইয়াতে, যদি আপোনালোকে চাই মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো হৈছে ধানৰ, অৰ্থাৎ যিটো নেকি ধানৰ গুড়া বুলি কোৱা হয়। ঠিক আছে, আমাৰ ইয়াতে ধানৰ গুড়া বুলি কয়, আপোনালোকে ভুচি বুলি ক'ব পাৰে বা কি বুলি কয় আপোনালোক কমেণ্ট কৰি জনাব নাপাহৰিব। চাওক, এইটো মই আনি থৈছোঁ এটা কাৰণে, কাৰণ মোৰ হাঁহখিনি ডাঙৰ হৈ আহিল। ঠিক আছে, আৰু সেই বস্তাটো আনি থৈছোঁ সেইটো কাৰণে। ঠিক আছে, এই বস্তাটোৰ আপোনালোকে চাওক, মই আগতে কৈছোঁ, যদি দানাৰ কষ্টিং আপোনালোকে ক'ব বিচাৰে নহয় এটা বিজনেছত, পল্ট্ৰিৰ ছেক্টৰত বা ডাক ফাৰ্মিং হওক বা লোকেল মুৰ্গী ফাৰ্মিং হওক, যিয়ে নহওক, আপোনালোকে এনেকুৱা কিন্তু দেশী ফিড ইউজ কৰিব লাগিব। অৰ্থাৎ ঘৰতে মেকিং কৰা দানা কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে কষ্টিং কমাব পাৰিব আৰু ভাল এটা ইনকম জেনেৰেট কৰিব পাৰিব। গতিকে মই এইটো আনি থৈছোঁ। এইটোৰ দাম লৈছে আপোনাৰ 400 টকা, কাৰণ এইটোত আছে 40 কিলো ভুচি। ঠিক আছে, আৰু এতিয়া মই যাওঁ ফাৰ্মলৈ। ফাৰ্মত কেনেকুৱা কি হৈ আছে আপোনালোকক এবাৰ। ফাৰ্মত মই ইফালে আপোনাৰ আজিতো সিদিনাখনৰ পৰা ইয়াতে লগাই দিলোঁ তলা চাবি। ঠিক আছে, তলা চাবি লগাই দিলোঁ, কাৰণ তলা চাবি নলগালে অলপ দিগদাৰ হয়। গতিকে তলা চাবি লগাই দিলোঁ, আৰু তলা চাবি লগাই দিলোঁ মানে দিনত কি হয়, গুণা দি বান্ধি থওঁ, আৰু ৰাতি হ'লে এই চেইন দেখিছে, চেইন দি ইয়াতে তলা লগাই দিওঁ। ঠিক আছে, আৰু এইফালে দেখিছে, এইফালে ধুনীয়াকৈ যাতে আজি হাৱা মাৰি আছে, এয়াৰটো যাতে সোমাব পাৰে, তাৰ কাৰণে এইকেইখন উঠাই থৈ দিছোঁ ধুনীয়াকৈ, যাতে হাৱাটো সিহঁতৰ গাত লাগে। এতিয়া হৈছে মোৰ হাঁহৰ পোৱালিকেইটা চাব পাৰে এনেকুৱা ধৰণৰ হৈ আছে। আজি হৈছে ডে আপোনাৰ 15, অৰ্থাৎ 15 দিন হৈছে। আৰু 15 দিনত চাওকচোন আপোনালোকৰ কি কৰে, ইয়াতে বৰ্ডিং অৱস্থাত ৰাখি থওঁ যদিও মানে কি কৰোঁ, মই এটা সময় সিহঁতক বাহিৰত উলিয়াই দিওঁ চৰিবলৈ। ঠিক আছে, এটা সময়ত উলিয়াই দিওঁ যাতে এইবিলাকত সৰু সৰু ঘাঁহবিলাকত খাব পাৰে। আৰু কি কৰোঁ, যদি ইয়াতে মোৰ এইখিনিতে পুখুৰীৰ নিচিনা অলপ মানে পুখুৰী টাইপৰ অলপ পানী ৰখে বৰষুণত, তাতে মই দিওঁ। নহ'লে কি কৰোঁ, সিহঁতক এটা 2-3টা গামলাত লৈ সিহঁতক তাতে পানীত খেলিবলৈ দিওঁ। আৰু হাঁহক যদি আপুনি খেলিবলৈ নিদিয়ে কি হ'ব, সিহঁতৰ এটা গোন্ধ আহে, আৰু সেই গোন্ধটোত মানে কি হয়, আপোনাৰ যেতিয়া বৰ্ডিং বা আপোনাৰ যোনটো ঘৰত ৰাখে বহুতো স্মেল হয়। আৰু এই ঘৰটো এতিয়া যদি অলপ হ'লেও স্মেল আছে, কাৰণ কিয়নো সিহঁতক আজি উলিয়াই দিয়া নাইকিয়া, আৰু সিহঁতে এইবিলাক পেলাই কেনে কি কৰিছে, গোটেই লেতেৰা কৰি থৈছে। আৰু আপোনাৰ এটা কথা কওঁ যে হাঁহক যদি আপুনি যিমানেই ভালকৈ দানা নিদিয়ক বা চাফাকৈ নাৰাখক, সিহঁতে কিন্তু লেতেৰা কৰিহে আপুনি খায়। আপোনালোকে চাব পাৰে, যদিও বা মই ওপৰত দি থৈ দিছোঁ, তথাপিও দেখিছে কিমান লেতেৰা কৰি থৈছে। এতিয়া যিহেতু পানী শেষ হৈ গৈছে, তথাপিও বোকাখিনি দেখিছে, বোকা পেলাই থৈ দিছে। আৰু ইফালে দানা শেষ, এইফালেও দানা শেষ। আৰু আজি মই ৱেটটো এতিয়ালৈ কৰা নাইকিয়া, কাৰণ সিহঁতৰ আজি যিহেতু 15 দিন হৈছে, গতিকে মই একো সিহঁতক ৱেট কৰা নাইকিয়া। ঠিক আছে, আৰু দেখিছে সিহঁতৰ চাইজটো এতিয়াও ধুনীয়া হৈ আছে, দেখিছে এনেকুৱা ধৰণৰ হৈ আছে। আৰু এতিয়া যিহেতু আপোনালোকে গম পাইছে, মোৰ যিকেইটা ডাঙৰ হাঁহ আছে, সিহঁতকেইটা কণী পাৰি আছে, আৰু কণীৰ পৰা মই কিমান টকা ইনকম কৰি আছোঁ সেইটো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, ভিতৰত মই দেখাম। আৰু আজি যিহেতু কণী মই আজি উঠালোঁ, আৰু এতিয়া মই আপোনালোকক যোনটো কথা নেকি ক'ব বিচাৰি আছোঁ, সেইটো কথা হৈছে যে আপোনালোকে দুই চাইডৰ পৰা ইয়াতে কিন্তু হাঁহৰ ইনকম কৰিব পাৰিব। এটা হৈছে মাংস আৰু এটা হৈছে কণী। যিহেতু মই কণীৰ পৰা ইনকম কৰি আছোঁ, আপোনালোকে ইনকমটো 30 টকাই হওক 40 টকাই হওক মেটাৰ নহয়, কিন্তু আপোনালোকে ইনকম কৰিছে নে নাই। আপোনালোকে যদি ইনকম কৰিছে সেইটো ডাঙৰ কথা, কাৰণ আপোনালোকে এতিয়া ক'ব পাৰে যে 100 টকা বা 200 টকা ইনকম কৰিনো কি লাভ। চাওক, 100 টকা 200 টকাকৈ সেইটো লাভ নাই, কাৰণ আপোনালোকে এদিনতে লাখ টকা ইনকম কৰিব নোৱাৰে। ষ্টেপ বাই ষ্টেপহে আপোনালোকে আগবাঢ়ি যাব লাগিব। গতিকে আপোনালোকৰ 30 টকাও যদি ইনকম হৈছে সেইটোৱে বহুত, কাৰণ সেইটো হৈছে আপোনাৰ বিজনেছৰ পইচা। গতিকে বিজনেছত আপুনি 30 টকা ইনকম কৰক বা 500 টকা ইনকম কৰক, ইনকমেই হয়। গতিকে আপোনালোকে বেছি বা কেলকুলেশ্যন নকৰিব যে 50টা হাঁহ আনিলোঁ, 50টা হাঁহৰ মই খুৱাই বোৱাই মই টকা 6,000 পাম বা টকা 10,000 পাম, সেইটো মেটাৰ নকৰে। কিন্তু আপুনি যি ইনকম কৰিছে সেই ইনকম কৰাটোৱে মেইন কথা, কাৰণ আপুনি সৰুৰ পৰাহে ডাঙৰ হ'ব পাৰিব। কোনো এটা বিজনেছমেন আজিৰ যুগত যে আপুনি বিজনেছমেনৰ কথাই যদি ভাবে, আজিৰ যিটো ষ্টেটাছ আপোনালোকে দেখি আছে, সেই ষ্টেটাছটো আজিৰ পৰা যদি 10 বছৰ আগত চাই, তেনেহ'লে সেই ষ্টেটাছটো তেখেতৰো নাছিলে। ঠিক আছে, তেখেতৰো আপোনাক কোনোৱে চিনি নাপাইছিলে, কিন্তু এতিয়া তেখেতক কিয় চিনি পোৱা হ'ল, কাৰণ তেখেতে
সদায় লাগাতাৰ সেই বিজনেছত লাগি আছে। গতিকে আপোনালোকেও যদি ভাবে যদি এসময়ত মই ছাকচেছ হ'ম, তেনেহ'লে কিন্তু এতিয়াৰ পৰা সৰুৰ পৰা আৰম্ভ কৰি আপুনি লাগি থাকিব লাগিব, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক বেছি কথা নকওঁ, যিহেতু মোৰ এইকেইটাও মই ভাবিলোঁ যে এইকেইটা মই মাংসৰ কাৰণে আনিম বুলি ভাবিছোঁ, মাংসৰ কাৰণে বেচিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নেবেচোঁ, কাৰণ সিহঁতক ৰাখিম মই কণীৰ উৎপাদনৰ কাৰণে। গতিকে মই আপোনাক কণী এতিয়া ডাঙৰকেইটানো কণী আজি কিমান পাৰিলে আৰু সেইকেইটাৰ পৰা মই কিমান ইনকম কৰিম সেইখিনি আপোনালোক দেখাই আছোঁ বলক। চাওক এতিয়া চাব পাৰে মোৰ এইকেইটা কণী দেখিছে, এই প্লেট কণী। এই প্লেট কণীটো আপোনাৰ যদি চাই মোৰ 2 দিন, অৰ্থাৎ 2 দিন মানে 3 দিনে ধৰিব পাৰে, কাৰণ এইফালেও কেইটামান আছে। আৰু এইফালে যদি চাই আপোনাৰ যিহেতু মোৰ 5 মাহ হৈ গৈছে, 6 মাহ হোৱা নাই, আৰু 6 মাহৰ পৰা কি হয় কণীবিলাকৰ চাইজবিলাক ডাঙৰ আহে। যদি আপুনি চাই এইটো হৈছে বহুত সৰু কণী, আপোনালোকে দেখা পাইছে কণীটো বহুত সৰু, কিন্তু ইয়াৰ যদি চাইজ এটা বেলেগ এটা কণী যদি চাই, এই কণীটো যদি চাই, তেনেহ'লে আপোনালোকে নিজে গম পাব যে আকাশ পাতাল পাৰ্থক্য নিচিনা আপোনালোকে দেখা পাব। কাৰণ এই কণীটোৰ চাইজ আৰু সেই কণীটোৰ চাইজ আপোনালোকে দেখা পাইছে নিশ্চয়, কাৰণ এই কণীটো বহুতেই সৰু হয় আৰু এইটো কণী বহুতেই ডাঙৰ হয়। কাৰণ কি আপুনি যদি যিকোনো আপোনাৰ মুৰ্গীয়ে হওক বা হাঁহেই হওক, যদি আপুনি কণীৰ কাৰণে ৰাখিছে, তেনেহ'লে আপোনাৰ 6 মাহৰ পৰা সিহঁতৰ কণীৰ মানে ডাঙৰ হ'বলৈ ষ্টাৰ্ট কৰে, অৰ্থাৎ 6 মাহৰ পৰা পাৰফেক্ট কণী আপুনি পাব। কিন্তু তাৰ আগত আপুনি যিকেইটা কণী পাব সেইকেইটা কিন্তু অলপ চাইজটো সৰু হয়, কাৰণ এইকেইটা দেখিছে চাইজটো বহুতেই সৰু হয়, দেখা পাইছে আপোনালোকে। আৰু এতিয়া কথাটো হ'ল যে অৰ্থাৎ এই 2 দিন, অৰ্থাৎ মোৰ এতিয়া যিহেতু মোৰ 16টা মাইকী হাঁহ আছে, আৰু মাইকী হাঁহৰে আপোনাৰ প্ৰায় মোটামুটি মই প্ৰত্যেক দিনাই পাই আছোঁ 13ৰ পৰা 10ৰ পৰা ধৰি লওক 15ৰ ভিতৰত থাকে। মোৰ আজি আহিছে আপোনাৰ 13টা, কালি আহিছে 12টা, পৰহি আহিছে 15টা, এনেকৈ আহি আছে। আৰু ইয়াত যদি আপোনাৰ 3 দিনৰ কণী চাই, ইয়াতে আছে 30টা আৰু ইয়াতে আছে 5টা, আৰু মই কালি বেচিলোঁ 8টা, ঠিক আছে। গতিকে লগভগ যদি চাই আপুনি এদিনত এটা মোৰ ভাল এটা ইনকম হৈ আছে। অৰ্থাৎ ছাৰ আপোনালোকক মই দেখালোঁ হাঁহকেইটাৰ কণী, কিন্তু আপোনালোকে বহুতে ভাবিব পাৰে যে মই 100 টকামান বা 200 টকা মই ডেইলি পাই আছোঁ, 3000 টকা। মানুহে কেলকুলেশ্যনটো কৰে তেনেদৰে, অৰ্থাৎ 2000 টকাও যদি আপোনাৰ পায় মাহত, বা 3000 টকাও যদি পায়, আপোনাৰ কোনো একোতো নাই, আপোনাৰতো একো যোৱা নাই, কাৰণ আপুনি টাইম দিয়া নাই সিহঁতক। মই কাৰণ সিহঁতক টাইম দিয়া নাই, কাৰণ সিহঁতক এতিয়া মই একো লাগি থকা নাই, সিহঁতক উলিয়াই দিলোঁ, জাষ্ট সিহঁতে গ'ল আৰু দেখিছে সিহঁতে আহি মই এটা দানাত থৈ দিছোঁ, সিহঁতে এবাৰ খাই কেনে যাব, কোনো ধৰণৰ প্ৰব্লেম নাই, মই লাগি থকা নাই, সিহঁতক টাইম দিয়া নাই, ঠিক আছে। গতিকে টাইম নিদিয়াৰ স্বত্তেও যদি আপুনি মাহেকত 2000, 3000, 4000 যিমানে নহওক আপুনি ভাল যদি এটা ইনকম কৰি আছে, তেনেহ'লে তাতকৈ লাগে কি? আপোনাৰ কেলকুলেশ্যনটো মানুহে কি কৰে, যদি আপোনাৰ ধৰি লওক মোৰ 100 টকাকৈ ইনকম হৈ আছে, মানুহে কেলকুলেশ্যন কৰিব 3000 টকা, 3000 টকাত আজিৰ যুগত চলিব পাৰে নেকি? নোৱাৰে, সেইটো ইম্পচিবল। কিন্তু মই সেইটোতে টাইম দি থকা নাই, মই সেইটো কামকে কৰি থকা নাই, সেইটো এটা লৈছোঁ মই ছাইড ইনকাম হিচাপে। কাৰণ ছাইড ইনকাম মই 1000 আহক বা 500 আহক বা 300 আহক, কোনো প্ৰব্লেম নাই, কাৰণ যিহেতু মোৰ বিজনেছ আৰু সেইটো মোৰ ছাইড বিজনেছ, গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই। মানুহে ধৰে সেই তেনেধৰণে, আপোনালোকেও কৰিব পাৰে তেনেকুৱা এটা ঘৰৰ পৰা এটা ভাল ইনকম। কাৰণ ময়ো কৰি আছোঁ, যিহেতু আপোনালোকে কৰক, মই কোৱা নাই যে আপোনালোকে কৰিব নোৱাৰিব, আপোনালোকে কৰিব পাৰিব, নিশ্চয় পাৰিব। আৰু মই এতিয়া দেখিছে ইয়াতে দানা দি থৈ দিছিলোঁ, এইটো হৈছে কিনা দানা, মই দেখাইছিলোঁ আপোনালোক সিদিনাখন। মই পেলেট দানাটো ব্যৱহাৰ কৰি আছোঁ, সেইটো কম দামত মই কিনি আনিছিলোঁ। গতিকে সিহঁতক আজি মানে কি কৰোঁ, সদায় মাটিত দিওঁ, মাটিত দিয়াৰ স্বত্তে সিহঁতে মানে এইকেইদিন বহুত ৱেষ্টেজ কৰিছে, সিহঁতে বহুতবিলাক দানা ইয়াতে পেলাই থৈ যায়। গতিকে ভাবিলোঁ যে আজি সিহঁতক পানী, যিহেতু এইখিনিত পানী নাইকিয়া হৈ গ'ল, চব শুকাই গৈছে, গতিকে পানী ইয়াতে দি দিলোঁ যিকেইটা আছিলে। আৰু সিহঁতে কি কৰে, পানী দিয়াৰ লগে লগে নোখোৱা হৈ গ'ল, দেখিছেনে, যিহেতু সিহঁতে শুকান খাই, সদায় ড্ৰাই হিচাপত দিওঁ, ড্ৰাই হিচাপত খাই, গতিকে আজি এনেকৈ দিয়াৰ কাৰণে নোখোৱা হৈ গ'ল, ঠিক আছে। আৰু সিহঁতে গৈ আছে এতিয়া ফিচাৰীলৈ, আপোনালোকে দেখা পাইছে এইফালে, যদি মই জুম এইফালে দেখা পাইছে, এইফালে সিহঁতে ফিচাৰীৰ পৰা আহি আছে, ঠিক আছে। আৰু এনেধৰণে মই পালন কৰি আছোঁ, আৰু আপোনালোকেও যদি তেনেহ'লে এনেকৈ কিন্তু আপোনালোকেও মুকলিভাৱে আপোনালোকেও পালন কৰিব পাৰে।